শৰীৰ নিত্য নহয়, মন নিত্য নহয়, সমাজ নিত্য নহয়, সংসাৰ নিত্য নহয়। কাৰণ সেই আটাইবোৰ কিবা নহয় কিবা ধৰণেৰে পৰিৱৰ্তনশীল হয়েই, অৰ্থাৎ অনিত্য হয়। আৰু যি অনিত্য হয় সেয়া কেতিয়াও পৰম সত্য হ'ব নোৱাৰে। পৰম সত্য হ'বলৈ নিত্যতা লাগিব। সেই নিত্যতা কি, কিবা নিত্য আছেনে, সেয়া বুজিবলৈ বিবেকী হ'ব লাগিব, বিবেচনা লাগিব, গভীৰতা লাগিব। শৰীৰ আৰু মনৰ ভিত্তিত যি সীমিত অভিজ্ঞতা পাই আছো, সেইবোৰক যিমান সম্ভৱ নিৰপেক্ষতাৰে চালি জাৰি চাব লাগিব। শৰীৰ আৰু মনকেই নিত্য বুলি ভাবি নাথাকি সেইবোৰৰ পাৰলৈ গৈ সাক্ষী হ'ব লাগিব। তেতিয়াহে অনিত্য আৰু নিত্যৰ মাজৰ গভীৰ পাৰ্থক্য বুজিব পাৰিম। অনিত্যকেই নিত্য বুলি গণ্য কৰি, পৰম সত্য বুলি গণ্য কৰি থাকিলে পৰম সত্য কি বুজি নোপোৱাকৈয়ে যাকে তাকে পৰম সত্য বুলি মানি লোৱা হ'ব, যি আমাক অনিত্যতাৰ কাৰাগাৰত বান্ধি ৰাখিব। অনিত্য আৰু নিত্যৰ মাজৰ পাৰ্থক্য বিবেকী হৈ বুজিলেহে অনিত্যক অনিত্য বুলি বুজি অনিত্যতাৰ কাৰাগাৰৰ পৰা সুস্থ দূৰত্ব বজাই ৰাখি নিত্য কি জানি নিজেই যে সেই নিত্য হয়, সাক্ষী হয়, সত্য হয়, সেয়াও বুজিব পাৰিম, জানিব পাৰিম। শৰীৰ, মন আৰু সংসাৰৰ পাৰৰ সাক্ষীহে যে হয় আমি প্ৰকৃত অৰ্থত, সেয়াহে যে পৰম সত্য হয়, সেয়া বুজিব পাৰিম বিবেকৰ জৰিয়তে, বিবেচনাৰ জৰিয়তে, গভীৰতাৰ জৰিয়তে, অনিত্যবোৰক অনিত্য বুলি বুজি পোৱাৰ জৰিয়তে, অনিত্যবোৰক অনিত্য বুলি স্বীকাৰ কৰি বিবেকী হৈ অনিত্যবোৰৰ পাৰৰ সাক্ষী হৈ নিত্যতাৰ সৈতে এক হোৱা হওক। আমি হয়েই সেই নিত্য সাক্ষী, কেৱল পাহৰি থাকোঁ আমি বিভিন্ন শাৰীৰিক, মনোবৈজ্ঞানিক, সাংসাৰিক প্ৰভাৱৰ ফলত। সেইবোৰৰ মাজতো আমি বিবেকী সজাগতাৰে সাক্ষী হৈ নিত্য হৈ অনিত্যতাক চাব লাগিব। তেনে কৰিব পাৰি। সেয়া কাৰ্য নহয় ঠিক, সেয়া এক স্তৰ হয় য'ত থাকিব লাগে, য'ত স্থিত হ'ব লাগে। সত্য হৈ মিথ্যাক মিথ্যা বুলি জানিব লাগে, বুজিব লাগে। আত্মজ্ঞানৰ যাত্ৰা সেয়া বুজিব লাগিব আমি।